আজি মই বনাম বৰা চাউল আৰু গাজৰ দি এটা খুব সুন্দৰ ৰেচিপি। হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই ৰঙালী বিহুৰ উপলক্ষে এটা খুবেই সুন্দৰ আৰু একেবাৰে সহজ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আহকচোন চাওঁ মই কিনো বনালোঁ। এয়া মই বৰা চাউল লৈছোঁ 1 কাপ অৰ্থাৎ 250 গ্ৰামছ আৰু এতিয়া মই এইখিনি খুব ভালকৈ ধুই ল'ম। এই ৰেচিপিটো বনাবলৈ খুবেই সহজ আৰু খুব কম সময়ৰ ভিতৰতে হয়। এইখিনি ধোৱা হৈ গৈছে। মই এতিয়া আকৌ পানী দি 2 ঘণ্টামানৰ কাৰণে এইখিনি তিয়াই ৰাখিম। এয়া 2 ঘণ্টাৰ পাছত এতিয়া মই এখন চালনীত এইখিনি চাউলখিনি মই টুকি ৰাখিম যাতে পানীটো ভালকৈ যায়। বস্তুখিনি যদি যোগাৰ থাকে তেন্তে খুব কম সময়ৰ ভিতৰতে এই ৰেচিপিটো বনাব পাৰি। এয়া মই এটা গাজৰ এনেকৈ ৰুকি ল'ম। দেখিছেনে মই সৰু অংশটোৰে যিটো সৰু অংশ সেই অংশটোৰেহে মই গাজৰখিনি ৰুকিছোঁ। সেয়া মোৰ এতিয়া গাজৰখিনি ৰুকা হৈ গৈছে। এতিয়া মই এটা কুকাৰত 2 গিলাচমান পানী এনেকৈ দি লৈছোঁ আৰু ঢাকনিখনৰ এনেকৈ হুইচেলটো খুলি ল'ম আৰু মই এইখিনি গৰম হ'বৰ কাৰণে গেছত উঠাই দিছোঁ। আৰু এফালে মই এটা বাতি লৈছোঁ আৰু বাতিটোত মই সেই টুকি ৰখা বৰা চাউলখিনি দি ল'ম। আৰু তাতে মই ৰুকি লোৱা গাজৰখিনিও দিম। আপোনালোকে ইয়াত গাজৰ, বিট, মটৰ বা ড্ৰাই ফ্ৰুটছো দিব পাৰে। আৰু ইয়াতে মই 1 চামুচ ঘি দিছোঁ। আপোনালোকে ঘি সলনি বাটাৰো ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াতে সোৱাদ অনুযায়ী অকণমান নিমখ দিছোঁ। আপোনালোকে যদি মিঠা বনাওঁ বুলি ভাবে তেন্তে চেনি ব্যৱহাৰ কৰিলেই হ'ল। আৰু এতিয়া এইখিনি খুব ভালকৈ এনেকৈ মিহলাম। এনেকৈ যদি মিশ্ৰণটো বনাই ৰাখে তেন্তে আলহী আহিলে খুব কম সময়ৰ ভিতৰতে এই ৰেচিপিটো বনাই দিব পাৰিব। আৰু এতিয়া মই এনেকৈ ডিছপ'জেল গ্লাছ 2টা লৈছোঁ আৰু এই গ্লাছ 2টা মই এনেকৈ তলফালটো ফুটা কৰি ল'ম। আপোনালোকে যদি তেল ভৰোৱা চুপি থাকে সেই চুপিটো এই ৰেচিপিটো বনাব পাৰে। আৰু এতিয়া মই ইয়াতে অলপমান ৰিফাইন তেল সানি দিছোঁ। আপোনালোকে ঘিউ সানি ল'ব পাৰে। একেবাৰে খুব কম সময়তে আৰু একেবাৰে বনাবলৈ সহজ ৰেচিপি এইটো। এয়া মোৰ গ্লাছকেইটাত তেল লগোৱা হৈ গৈছে। এতিয়া মই বৰা চাউলৰ যিটো মিশ্ৰণ বনাই ৰাখিছিলোঁ সেইটো গ্লাছকেইটাত ভৰাম আৰু ওপৰৰ অংশটো খুব ধুনীয়াকৈ মিলাই দিম যাতে পিঠাটো দেখিবলৈ ধুনীয়া হয়। এয়া এটাত ভৰোৱা হৈ গৈছে মোৰ। এতিয়া মই এইটো কুকাৰৰ ওপৰ অংশত এনেকৈ ভৰাই দিম।
আৰু এটা বাতিৰে এনেকৈ ঢাকি দিম। এই পিঠাটো সিজিবলৈ খুব বেছি 2 বা 3 মিনিট সময়হে লাগে। ইটো গ্লাছতো এনেকৈ ভৰাই থৈছোঁ। এইফালে এইটো পিঠা হৈ গৈছে, এয়া দেখিছেনে কি ধুনীয়া হৈছে দেখিবলৈ। ইফালে সিটো নমাই অনাৰ লগে লগে এইটো এনেকৈ দি দিলোঁ। দেখিছেনে খুব কম সময় লাগে এইটো কৰিবলৈ। এয়া আমাৰ এটা পিঠা ৰেডি হৈ গৈছে, দেখিছেনে কি ধুনীয়া হৈছে। আৰু বাকীখিনিও মই এনেকৈ বনাই ল'ম। এই ৰেচিপিটো আপোনালোকে আলু ভাজি নাইবা মাংস তৰকাৰী আদিৰ লগতো খাব পাৰে, খুবেই ভাল লাগে। এয়া আমাৰ পিঠা ৰেডি হৈ গৈছে। এইবাৰ বিহুত এনেকৈ ট্ৰাই কৰি চাবচোন। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।